আপোনালোকে টিভি চাব 1 তাৰিখে মই বিশ্বনাথ জিলাৰ বিহালীলৈকে যাম আৰু যিমান মহিলা আত্মসহায়ক গোটৰ সদস্য আছিল সকলোকে 10,000 চেক দি থৈ আহিম। এতিয়া আপোনালোকে মোক সুধিব যে বকুত কেতিয়া পাম, পলাশবাৰীত কেতিয়া পাম। হেমাংগ ঠাকুৰীয়াই মোক যিদিনাখনে মাতে সেইদিনাখনে পলাশবাৰীত পাব আৰু বকুত টংকেশ্বৰ আবাই যিদিনাখনে মোক মাতে সেইদিনাখনে আপোনালোককো মই চেক বিলাই দিম। আমি 1 তাৰিখৰ পৰা আৰম্ভ কৰিম। বিহালীত কংগ্ৰেছে কৈ আছিলে ক'ত দিব CM-এ এনে কৈছে। আৰু এই CM-এ মিছা কথা কোৱা মানুহ নহয়, এই CM-এ যি কয় তাক কৰি দেখুৱাই। এতিয়া 1 তাৰিখে যেতিয়া বিহালীত আই মাতৃসকলে টকা পাব কংগ্ৰেছ বিলাক গাঁতত সোমাই যাব আৰু ইহঁতে গাঁতৰ পৰা উঠিবই দিব নালাগে, গাঁততে মাটি তাটি দি দিব লাগে আৰু যাতে উঠিব নোৱাৰে, হয়নে নহয়? আৰু 10,000 টকা নহয়, 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব। অহা বছৰ গ্যাৰেণ্টি মই আপোনালোকক আৰু 25,000কৈ টকা দিয়াৰ ব্যৱস্থা কৰিম। হালত ব্যৱহাৰ কৰক, মুৰ্গী ব্যৱহাৰ কৰক, মৌমাখিত ব্যৱহাৰ কৰক, পিঠা পনা বিক্ৰী কৰক, কিবা এটা কাম কৰিব। আৰু লগত গাহৰিৰো ফাৰ্ম খুলিব পাৰে। গাহৰিবোৰ দেখিলে বিদেশীবিলাক নাহে আৰু ওচৰত, হয়নে নহয়? যি কৰে কিন্তু কিবা এটা কৰিব যাতে 10,000 টকাটো সৎ ব্যৱহাৰ কৰিলে অহা বছৰ মই আপোনালোকক আৰু 25,000 টকাকৈ দিব পাৰো। মোৰ ওপৰত বিশ্বাস আছে নে নাই? আছে নে নাই? কংগ্ৰেছী বিলাকক মই সেইকাৰণে কওঁ যে বেছি মোক খজুৱাই নাথাকিবি, তেতিয়া আৰু কিবা কিবি দিহে থাকিম। কংগ্ৰেছ বিলাকে মোক বিধানসভাত কৈ থাকে কিয় অৰুণোদয় দিব লাগে। আৰে অৰুণোদয় নিদি কি লুঙি দিব লাগে নেকি? কংগ্ৰেছ বিলাকক মই কৈছো যে লুঙি ধুতি দি লাভ নাই। আমি ল'ৰা ছোৱালীক শিক্ষিত কৰিম, বিনা পইচাত চৰকাৰী চাকৰি দিম। 1.5 লাখ ল'ৰা ছোৱালীক আমি বিনা পইচাত চাকৰি দিছো। আৰু আপোনালোকে বিজেপি কাণক ল'ৰা ছোৱালীয়ে 1 টকাও দিব নালাগে, 1 টকা নিদিয়াকৈ আমি চৰকাৰী চাকৰি পোৱাৰ ব্যৱস্থা কৰিম। আজি আমাৰ অসমখন কিমান ভাল হৈ গ'ল, কোনেও দালাল নোহোৱা হৈ গ'ল। 2-4টা মাটি দালাল এতিয়াও আছে, সিহঁতকো 2 এদিনতে জবাই কৰিম। সিহঁতকো মই চাই আছো। লাহে লাহে অসমখন আমি দালাল মুক্ত কৰি গৈ আছো। ঘৰৰ নামত পইচা, এতিয়া ঘৰৰ নামত পইচা দিব নালাগে, লাইসেন্স আনিলে পইচা দিব নালাগে। এতিয়া মাটি নামত যিকেইটা আছে সেইকেইটাকো কেতিয়াবা নি জেলত পাৰ্মানেণ্টলি বন্ধ কৰি দিম আৰু সেইকেইটাৰ উৎপাতটো নোহোৱা কৰি দিম। আজি আমি বসুন্ধৰা আনিছো, ফৰেষ্ট ৰাইটত মাটি দিছো। মই ৰাভা আছঙৰ মেম্বাৰসকল জিকাৰ পিছত মই অনুৰোধ কৰিম যে যিসকলে এতিয়াও মাটি পোৱা নাই, ফৰেষ্ট ৰাইট পোৱা নাই, মোৰ লগত একেলগে আপোনালোকে লগ কৰিব। সকলো মানুহকে ফৰেষ্ট ৰাইট আৰু মাটিৰ পট্টা দিয়াৰ আমি ব্যৱস্থা কৰিম। অলপ আগতে মই টংকেশ্বৰ আবাক কৈছো, বৰদুৱাৰ বাগিচাৰ কাষত আমাৰ ৰাভা মানুহ অলপ থাকে। কোনোবাই তেওঁলোকক কৈছে যে নাই নাই আমাৰ মাটি লৈ যাব। আৰু হিমন্ত বিশ্ব শৰ্মাই মাটি নিনিয়ে। টংকেশ্বৰ ৰাভাৰ লগত মই কথা পাতিছো যে কেনেকে তেওঁলোকক সোনকালে মাটিৰ পট্টা দিব পাৰি। অৰ্থাৎ আমি সদায় ৰাভা মানুহৰ লগত আছো, সদায় বড়ো মানুহৰ লগত আছো, হাজংৰ লগত আছো, কোচ ৰাজবংশীৰ লগত আছো, গোৰ্খাৰ লগত আছো, অসমীয়া ভাষী বঙালী ভাষী আমি ভাৰতীয় মানুহৰ লগত আমি সদায় থাকিম। দুখীয়া দৰিদ্ৰ মানুহৰ লগত আমি সদায় থাকিম। এইটোৱে হৈছে নৰেন্দ্ৰ মোদীৰ নীতি, ভাৰতীয় জনতা পাৰ্টিৰ নীতি।